Hello everyone, welcome to Utpal Chemistry. আমি অলৰেডি ৰেজনেন্সৰ দুটা পাৰ্টত ৰেজনেন্স খতম কৰিছো। আজি আমাৰ ৰেজনেন্সৰ থাৰ্ড পাৰ্ট, য'ত আমি কেনেকুৱা ধৰণৰ কুৱেশ্যন ৰেজনেন্সৰ পৰা আহিব পাৰে সেই গোটেইখিনি বস্তু একদম বেছিক লেভেলৰ পৰা এডভান্স লেভেললৈকে গোটেইখিনি কুৱেশ্যন আজি আমি ডিছকাছ কৰিব ট্ৰাই কৰিম। সো ভিডিঅ'টো শেষলৈকে চাই থাকিব। চোৱা, ইয়াৰে প্ৰথম কুৱেশ্যনটো কি দিছে, ষ্টেবিলিটি অফ দা ৰেজনেটিং পেয়াৰ। এতিয়া চোৱা, মই এটা কথা কওঁ। ফাৰ্ষ্ট কথা, এই ভিডিঅ'টো মই স্ক্ৰীন ৰেকৰ্ডাৰটো বনাব পাৰিলো হয়। স্ক্ৰীন ৰেকৰ্ডাৰ বনালে বহুতখিনি কুৱেশ্যন একেলগে ল'ব পাৰিলো। এনেকে বৰ্ডত বনালে মোৰো কষ্ট হয়। স্ক্ৰীন ৰেকৰ্ডাৰ লিখিলে ডাইৰেক্ট মই কপিত যিখিনি কুৱেশ্যন আগতে কৰিছিলো সেইখিনি কুৱেশ্যন মই ডাইৰেক্ট PDF বনাই দিব পাৰো। বাট বৰ্ডত বনালে অলপমান ইণ্টাৰেকশ্যনটো বেছি ভাল হয়, সেই হিচাপত মই কৰিছো। অ'কে, এতিয়া আহো আমি কুৱেশ্যনলৈকে। চোৱা, ষ্টেবিলিটি অফ দা ৰেজনেটিং পেয়াৰ। ইয়াতে তিনিটা ৰেজনেটিং পেয়াৰ দিয়া আছে। অ'কে, ইয়াৰে তোমাৰ ধৰা এইটো 1 নম্বৰ, এইটো 2 নম্বৰ, ইয়াৰে এইটো 1 নম্বৰ, এইটো 2 নম্বৰ, এইটো 1, এইটো 2। ইয়াৰ ভিতৰত 1 আৰু চাবা, ইয়াৰে তিনিটা ষ্ট্ৰাকচাৰ দিয়া, তিনিটা ৰেজনেটিং পেয়াৰ দিয়া আছে। এই তিনিটা ৰেজনেটিং পেয়াৰত 1তকে কোনটো 1তকে 2টো বেছি ষ্টেবল নে 2টো বেছি ষ্টেবল নে 1তকে, সেইটো কথা সুধিছে। এইটো চোৱা, প্ৰথম কথাটো হ'ল 1 আৰু 2ৰ ভিতৰত চাবা, প্ৰথমটোত চোৱা, তোমাৰ কাৰ্বনৰ ওপৰত কি আছে, মই কৈছিলো যে ইলেক্ট্ৰপজিটিভৰ তাতে সদায় তোমাৰ কি চাৰ্জ আহিব লাগে, পজিটিভ চাৰ্জ, আৰু তাৰপিছত ইলেক্ট্ৰনেগেটিভৰ তাতে সদায় নেগেটিভ চাৰ্জ আহিব লাগে। তাৰপিছত আৰু এটা কথা কৈছিলো যে কোভেলেন্ট বন্ড য'ত বেছি থাকে, কোভেলেন্ট বন্ড কি থাকিব লাগে, বেছি থাকিব লাগে, তেতিয়া সেইটো মলিকুল বেছি ষ্টেবল হয়, সেইটো ৰেজনেন্স ষ্ট্ৰাকচাৰ। আৰু লগতে কৈছিলো মানে যদি লোন পেয়াৰ আছে, সেই লোন পেয়াৰটো যদি পৰি যায়, মানে কোভেলেন্ট বন্ডৰ পৰিমাণটো যদি বেছি হয়, তেতিয়া সেইটো ষ্ট্ৰাকচাৰ বেছি ষ্টেবল হয়। ওকে, এটা চোৱা, 1 আৰু 2ৰ ভিতৰত অক্সিজেনটো কি হৈছে, তোমাৰ এই 2 নম্বৰটোত চোৱা, অক্সিজেনটো টোটেলি কি হৈ আছে, অক্টেট ফিল আপ হৈ গৈছে, ডাবল বন্ডটো পৰি। সো আমাৰ কি হ'ব, 2 greater than 1, মানে 2ৰ ষ্টেবিলিটিটো 1 নম্বৰতকে বেছি হ'ব। দেন আহো 2 নম্বৰটো চোৱা, 2 নম্বৰত এইটো এটা আছে, এইটো এটা আছে। ইয়াতে কি হৈছে, ইয়াতে চাৰ্জ সেপাৰেচন হৈছে নেকি, নাই হোৱা, আৰু ইয়াতে চাৰ্জ সেপাৰেচন হৈছে। সো চাৰ্জ সেপাৰেচন হলে মই কি কৈছিলো, যোনটো আনচাৰ্জ থাকে, নিউট্ৰেল থাকে, সেইটো বেছি ষ্টেবল হয়। সো 1 নম্বৰ greater than 2 নম্বৰ, বুজিছা। তাৰপিছত 3 নম্বৰটো চোৱা, এইটোতো হে একে কথা। কাৰ্বনটো মই কি কৈছিলো, যে ইলেক্ট্ৰপজিটিভৰ তাতে পজিটিভ চাৰ্জ আহিব লাগে। ইয়াতে ইলেক্ট্ৰপজিটিভ কাৰ্বনটো তাতে কি চাৰ্জ আহিছে, নিগেটিভ চাৰ্জ আহিছে। সো 1 নম্বৰ greater than 2 নম্বৰ, মানে কি হ'ব, তোমাৰ 1 নম্বৰটো বেছি ষ্টেবল হ'ব। এতিয়া আহো আৰু এটা কুৱেশ্যনলৈকে। ইয়াৰে আৰু এটা কুৱেশ্যন বৰ্ডত নাতে কাৰণে মই লিখা নাই। তোমাৰ আৰু এটা ধৰা কুৱেশ্যন আছে, এইটো তোমাৰ O পজিটিভ NH2 then O NH2 পজিটিভ। বহুত ধুনীয়া কুৱেশ্যন এইটো। ওকে, ইয়াতে তোমাৰ কি আছে, অক্সিজেন আছে। চোৱা, ইয়াতে এটা কথা কওঁ, এই দুটাৰ ভিতৰত কোনটো মোৰ ষ্টেবল হ'ব। বহুত ইণ্টাৰেষ্টিং কুৱেশ্যন। চাবা, দুটা এবাৰ কাৰ তাতে পজিটিভ চাৰ্জ আহিছে, এবাৰ অক্সিজেনৰ তাতে, এবাৰ কাৰ তাতে পজিটিভ চাৰ্জ আহিছে, এবাৰ নাইট্ৰজেনৰ তাতে। এতিয়া কথাটো হ'ল, নাইট্ৰজেনে পজিটিভ চাৰ্জ লোৱাৰ টেন্ডেন্সি বেছি নে অক্সিজেনে পজিটিভ চাৰ্জ লোৱাৰ টেন্ডেন্সি বেছি? কাৰ বেছি? ইলেক্ট্ৰনেগেটিভিটি যাৰ বেছি, সি কি কৰিব, নেগেটিভ চাৰ্জ ল'ব বেছি ট্ৰাই কৰিব। বাট ইয়াতে কি কৰিছে, অক্সিজেনে পজিটিভ চাৰ্জে লৈছে। সো বস্তুটো বুজি গৈছে নে কেনেকৈ ৰিলেট কৰিছো। সো 2 নম্বৰটো নাইট্ৰজেনৰ ওচৰত পজিটিভ চাৰ্জ আহিছে, সো 2 greater than 1 নম্বৰ। এইটো হ'ল আমাৰ প্ৰথম কুৱেশ্যন আছিল আজিৰ। চোৱা, এতিয়া আহো আমি 2 নম্বৰ কুৱেশ্যনটোলৈকে। এইটো এটা বহুত ইণ্টাৰেষ্টিং কুৱেশ্যন। দ্য মোষ্ট ষ্টেবল ৰেজনেটিং ষ্ট্ৰাকচাৰ ফৰ দা মলিকুল। তোমাৰ ইয়াতে এটা মলিকুল দিয়া আছে। চোৱা, এই মলিকুলটোত কি আছে, এটা কাৰ্বকেটায়ন দিয়া আছে। ওকে, কাৰ্বকেটায়ন দিয়া আছে। কাৰ্বকেটায়ন দিয়াৰ পিছত ইয়াতে চাবা, প্ৰথম যোনটো মলিকুল আছে, এই কাৰ্বকেটায়নটো চোৱা, বহুত কেইটা ৰেজনেটিং ষ্ট্ৰাকচাৰ পাম, কাৰণ ইয়াতে ডাবল বন্ড আছে, দুফালে ডাবল বন্ড আছে, তাৰপিছত ইফালে ৰেজনেটিং তোমাৰ OMe আছে, NH2 আছে। সো বিভিন্ন ধৰণৰ আমি ৰেজনেটিং ষ্ট্ৰাকচাৰ পাম। তাৰ ভিতৰত ইয়াতে 4টা ৰেজনেটিং ষ্ট্ৰাকচাৰ দিছে। এই 4টা ৰেজনেটিং ষ্ট্ৰাকচাৰৰ ভিতৰত কোনটো মোৰ ষ্টেবল, আমাক তাকে সুধিছে। চোৱা, প্ৰথম কথা হ'ল, ফাৰ্ষ্টৰটোত কি কৰিছে,
অক্সিজেনৰ যেটো লোন পেয়াৰ আছে ন অক্সিজেনৰ লোন পেয়াৰটো ইয়ালৈকে দিছে তাৰ পিছত এই ডাবল বন্ডাল ইয়ালৈকে ঠেলি পঠাইছে এটো হল প্ৰথমটো ওকে এটো প্ৰথমটো আমি ডিসকাস কৰিম দেন কি কৰিছে সেকেন্ডত কি কৰিছে অক্সিজেনটো দিয়া নাই এবাৰ কি কৰিছে নাইট্ৰজেনৰ লোন পেয়াৰটো দিছে এই ডালক ঠেলি পঠাইছে হল এটো এটা ৰেজনেটিং স্ট্ৰাকচাৰ পালো থাৰ্ডটোত কি কৰিছে এই ডাবল বন্ডাল যে আছে এই ডাবল বন্ডাল ইয়ালৈকে ঠেলি পঠাইছে সো ইয়াতে এটা কি প্ৰডিউস হৈছে কাৰ্বকেটায়ন প্ৰডিউস হৈছে ওকে আমি এখানলৈকে বুজিলো আৰু যোনটো ফোৰ্থ আছে এই ফোৰ্থটোত অকল এইডাল ডাবল বন্ড একু ঠেলি পঠোৱা নাই অকল এইডাল ডাবল বন্ড ইয়ালৈকে ঠেলি পঠাইছে সো ইয়াতে এটা কি চাৰ্জ আহিব পজিটিভ চাৰ্জ এটা আহিব ওকে এখানলৈকে আমি বুজি আছো ইটা চোৱা ডাবল বন্ড ঘোৰাটো বেলেগ কথা এতিয়া আমি প্ৰথম কথা জানো যে লোন পেয়াৰটো তোমাৰ বেছি ইজিলি ডিলকেলাইজ হ'ব পাৰে প্ৰথম কথা হেতু চোৱা লোন পেয়াৰ কাৰ কাৰ মাজত আছে ফাৰ্স্ট কথা যে কলো যে এই ডাবল বন্ডাল যদি উৰি যায় চোৱা এই ডাবল কেনসেল আউট কেনেকৈ কৰিম চাবা কেনসেল আউট কেনেকৈ কৰিম আমি এই বন্ডাল উৰি গৈছে চোৱা এই ডাবল বন্ডাল যেতিয়া উঠি যাব ইয়াতে এটা কি কাৰ্বকেটায়ন প্ৰডিউস হৈছে প্ৰাইমাৰী কাৰ্বকেটায়ন সো এটো তোমাৰ আনস্টেবল সো এটো ডাইৰেক্ট কেনসেল আউট দেন এটো চোৱা ইয়াতে এটা কাৰ্বকেটায়ন প্ৰডিউস হৈছে কাৰ্বকেটায়ন অকলতে থাকিব নোৱাৰে সো এটো তোমাৰ কি আহিব কেনসেল আউট এটা থাকিল বাকি আমাৰ এ আৰু বি অপচন এ আৰু বি অপচনৰ দুটাতে কি আছে ৰেজোনেন্স মানে তোমাৰ প্লাছাৰ এফেক্ট আছে প্লাছাৰ এফেক্ট আকৌ এটা দিছে ওএমএ দিছে আৰু সেকেন্ডটো দিছে নাইট্ৰজেনে দিছে কোনটো বেছি ইজিলি দিব পাৰে নাইট্ৰজেনটো সো আমাৰ অপচন নম্বৰ কোনটো কাৰেক্ট হ'ব অপচন নম্বৰ বি উইল বি দা কাৰেক্ট অপচন বুজি পাইছা ন আকৌ এবাৰ কৈছো এটো যেহেতু প্ৰাইমাৰী কাৰ্বকেটায়ন প্ৰডিউস হৈছে সো কেনসেল আউট এটো যেহেতু কাৰ্বকেটায়ন এটা প্ৰডিউস হৈছে সো কেনসেল আউট আমাৰ বাকি থাকিল অকল দুটা এই দুটা ভিতৰত ওএমএ কে নাইট্ৰজেনৰ ৰেজনেটিং পাৱাৰ বেছি সো ই মোৰ ষ্টেবল হ'ব এটো হল আমাৰ সেকেন্ড কোৱেশ্চন সো নেক্সট আহো আমি 3 নম্বৰ কোৱেশ্চনটো লাগে 3 নম্বৰ কোৱেশ্চনটো চোৱা একেই কথা ৰেজনেটিং স্ট্ৰাকচাৰ ইয়াতে তিনিটা দিয়া আছে এই তিনিটা ৰেজনেটিং স্ট্ৰাকচাৰৰ ষ্টেবিলিটি অৰ্ডাৰ সুধিছে ওকে হেনাখন এনেকুৱা এটা কোৱেশ্চন কৰিছো অলৰেডি আমি চাবা প্ৰথম মই যে কলো যে তোমাৰ কি হয় যেতিয়ালৈকে মলিকুলটো আনচাৰ্জ হৈ থাকে মানে চাৰ্জৰ সেপাৰেশন যেতিয়ালৈকে নহয় তেতিয়ালৈকে মলিকুলটো মোৰ ষ্টেবল হৈ থাকে ওকে প্ৰথম আহিল 1 নম্বৰ ওকে নেক্সট চোৱা তাৰ পিছৰটোত কি কৰিছে কাৰ্বনৰ ওচৰত এটো কাৰ্বনৰ ওচৰত কি চাৰ্জ আহিছে পজিটিভ চাৰ্জ এটো কাৰ্বনৰ ওচৰত নেগেটিভ চাৰ্জ মই কৈছিলো এটা কথা যে অক্টেট ৰুল ফিল আপ হ'ব লাগিব এটো কাৰ্বনত অক্টেট ফিল আপ হৈছে নেকি নাই হোৱা সো লাষ্টত আহিব 2 নম্বৰ আৰু মাজত চোৱা অক্সিজেনটো আহাৰ লগে অক্সিজেনৰো অক্টেট ফিল আপ হ'ল কাৰ্বনৰো ফিল আপ হ'ল ইয়াতে কাৰ্বনৰ নেগেটিভ চাৰ্জ আহাৰ লগে কাৰ্বনৰো অক্টেট ফিল আপ হৈছে সো মাজত আহিব 3 নম্বৰ সো অপচন কোনটো কাৰেক্ট হ'ব অপচন নম্বৰ সি বুজি পাইছা এটো হল আমাৰ 3 নম্বৰ কোৱেশ্চন সো আহু আমি 4 নম্বৰ কোৱেশ্চনটো লাগি ইয়াতে কি দিছে দা গ্ৰুপ হুইচ ইজ আৰ মানে ইয়াতে এটাতকে বেছি অপচন থাকিব পাৰে ইজ আৰ প্লাস আৰ ইন নেচাৰ চোৱা প্লাস আৰ কেতিয়া হয় যেতিয়া তাত হয় নেগেটিভ চাৰ্জ থাকিব লাগিব ডাবল বন্ড নেগেটিভ চাৰ্জ মই এখন কৈছিলো ডাবল বন্ড নেগেটিভ চাৰ্জ ডাবল বন্ড লোন পেয়াৰ ডাবল বন্ড ফ্ৰী ৰেডিকেল এনেকুৱা ধৰণৰ ইয়াতে চোৱা CH2 মাইনাস ইয়াতে কি চাৰ্জ আছে নেগেটিভ চাৰ্জ বেনজিনৰ লগত থাকিলে ডাইৰেক্টলি দিব সো 1 নম্বৰটো আমাৰ প্লাস আৰ ঠিক তেনেকৈ NR3 পজিটিভ মই এখন কৈছিলো যদি ভিডিওটো চাইছা এটো নাইডাৰ তোমাৰ প্লাস আৰ নাইডাৰ মাইনাস আৰ এটো অনলি মাইনাস আই দেখায় সো এটো কেনসেল আউট NR2 লোন পেয়াৰ আছে সো এটো তোমাৰ হ'ব OCOCH3 এটো তোমাৰ লোন পেয়াৰ আছে সো এটো তোমাৰ হ'ব মানে প্লাস আৰ ইন নেচাৰ ইয়াতে আমি কেইটা পাইছো ইয়াতে তিনিটা পাইছো ঠিক তেনেকৈ আহু এতিয়া মাইনাস আৰ ইন নেচাৰ ইজ আৰ দে এটো তোমাৰ মাল্টিপল সিলেক্টৰ মানে চাৰিটা অপচনৰ দুটা তিনটা কাৰেক্ট থাকিব পাৰে এটো সব ফাৰ্ষ্টতে হেনাখন মই কৈছিলো BR2 মানে এনেকুৱা ধৰণৰ এটা কম্পাউণ্ড দেখাইছিলো হয়নে যদি ভিডিওটো চাইছা এনেকুৱা ধৰণৰ এটা কম্পাউণ্ড দেখাইছিলো এই কম্পাউণ্ডটো কি বুলি কৈছিলো এই যেটো ব্ৰোমিনৰ লগত এলকাইল গ্ৰুপ লগ লাগি থাকিলে যেহেতু ভেকেন্ট পি অৰবিটেল আছে লিভিছ এচিডৰ ক্যাৰেক্টাৰ দেখায় সেইকাৰণে কি হয় এটো মাইনাস আৰ হিচাপে বিহেভ কৰে সো 1 নম্বৰটো হৈ গল মাইনাস আৰ তাৰছত এটো কি হয় মাইনাস PR3 পজিটিভ এটো তোমাৰ কি বুলি কৈছিলো এটো তোমাৰ মাইনাস আৰ কাৰণ ভেকেন্ট ডি অৰবিটেল আছে SRত কি আছে লোন পেয়াৰ আছে তোমাৰ নেগেটিভ চাৰ্জ থাকিব অক্সিজেনটো তোমাৰ প্লাস আৰ দেখায় আৰু SRটো কি দেখায় নেগেটিভ দেখায় ওকে এটো হল তোমাৰ মনত থাকিব এইখিনি বস্তু দেন আহু আমি এতিয়া 6 নম্বৰ কোৱেশ্চনটো লাগে
So 6 নম্বৰ কোৱেশ্চনটো কি দিছে দা মোৰ ইলেক্ট্ৰন ৰিচ এলকিন এলকিনত তোমাৰ কাৰ ইলেক্ট্ৰন ডেন্সিটি বেছি আছে কোনটো এলকিনত ইয়াতে ইলেক্ট্ৰন ডেন্সিটি বেছি আছে হেতু দিছে চোৱা প্ৰথম যোনটো এলকিন আছে ন প্ৰথম এলকিনটো চোৱা ইয়াতে প্লাছাৰ ইফেক্ট আছে বাট প্লাছাৰ ইফেক্টটো চোৱা ডিসটেন্সটো চোৱা ডাইৰেক্ট এলকিনৰ লগত লাগি আছে নেকি নাই সো এইটো তোমাৰ ইলেক্ট্ৰন ৰিচ নহব হিমান এটা তাৰ পিছত বি টো চোৱা তোমাৰ নাইট্ৰজেনটো ডাইৰেক্ট ডাবল বন্ডৰ লগত লাগি আছে ইলেক্ট্ৰন ৰিচ হ'ব লাগে বাট নাইট্ৰজেনৰ লগত সাবস্টিটিউয়েন্ট কি আছে ফিনাইল গ্ৰুপ আছে ফিনাইল গ্ৰুপ কি হয় ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ সো এইটো তোমাৰ নাহিব বুজি পাইছা এই লোন পেয়াৰৰ এভেইলেবিলিটিটো তোমাৰ কোনফালে গুচি যাব ইফালে নাহিব হিটো ফালে গুচি যাব ফিনাইলৰ ফালে গুচি যাব সো এই ডাবল বন্ডালটো তোমাৰ ইলেক্ট্ৰন ৰিচ নহব তাৰ পিছত চোৱা ডিটো চোৱা ফ্লোৰিনটো কি মাইনাস আই ইফেক্ট দেখায় সো ফ্লোৰিনটো হ'ব নোৱাৰে তাৰ পিছত আহিল সি নম্বৰটো ডাইৰেক্ট এক্স্যাক্টলি তোমাৰ কি দেখাব ইলেক্ট্ৰন ৰিচ হ'ব এই এলকিনটো কি হ'ব প্লাছ আৰ ইফেক্ট থাকিব প্লাছ আৰ ইফেক্ট থাকাৰ লগতে নাইট্ৰজেনটোৰ লোন পেয়াৰৰ এভেইলেবিলিটি বেছি হ'ব সো এইটো তোমাৰ সি অপচনটো কাৰেক্ট হ'ব সো 7 নম্বৰটো বহুত মজা কোৱেশ্চন চোৱা ইয়াতে কি দিছে দা কাৰেক্ট অৰ্ডাৰ অফ এলকিন টুৱাৰ্ডছ ৰিএক্টিভিটি এলকিনৰ ৰিএক্টিভিটি কেতিয়া বেছি হ'ব যেতিয়া তাত ইলেক্ট্ৰন ডেন্সিটি বেছি থাকিব মানে পাকে প্ৰকাৰে তোমাক কি উদিছে এলকিনৰ ৰিএক্টিভিটিয়ে উদিছে বুজি পাইছা সো প্ৰথম কথা চাব গলে ইয়াতে চোৱা তুমি যদি বস্তু কেইটা চোৱা হা তোমাৰ ইয়াতে নাইট্ৰজেন আছে অক্সিজেন আছে আৰু বৰন আছে ওকে এটা চাব গলে বৰনটো কি হয় বৰনটো তোমাৰ মাইনাস আৰ ইফেক্ট দেখায় সো বৰনটো সবতকে কোট আহিব লাষ্টত আহিব ইয়াতে চোৱা বি আৰু ডি টো ডাইৰেক্ট কেনসেল কাৰণ ডি টো 4 আছে আগত সো ডি টো ডাইৰেক্ট কেনসেল ঠিক তেনেকে বি টো 4 টো সেকেন্ডত আছে সো এটো কেনসেল সো বি আৰু ডি কেনসেল হয় চোৱা এ আৰু সি ভিতৰত দুটাতে কোড আছে 4 টো একদম লাষ্টত আছে সো বুজিলো আমি এ আৰু সি ভিতৰত কোনবা এটা হ'ব তাৰ পিছত চোৱা এতিয়া তোমাৰ 3 নম্বৰ নাইট্ৰজেনৰ কি হয় ৰেজোনেন্স ইফেক্ট বেছি হয় অক্সিজেনতকে সো 3 নম্বৰটো আগত আহিব এ আৰু ডি এ আৰু সি তোমাৰ এখিনি আমি গম পালো 3 নম্বৰটো আগত আহিব সবতকে তাৰ পিছত চোৱা 2 নম্বৰ আৰু 1 নম্বৰ ভিতৰত কোনটো আগত আহিব চোৱা 2 নম্বৰটোত কি হৈছে ইটো ফালে এটা কি হৈছে ডাবল বন্ড ও আছে সো অক্সিজেনটো ইটো ফালেও যাব পাৰে অক্সিজেনৰ লোন পেয়াৰ ইটো ফালেও আহিব পাৰে বুজিছা লোন পেয়াৰৰ এভেইলেবিলিটি ডাইৰেক্ট তোমাৰ ডাবল বন্ডলৈকে নাই দুটা ফালে আছে বুজিছা মানে দুফালে তোমাৰ যেনেকে এটা লৰাই তোমাৰ দুটা ছোৱালী লগত কানেক্ট কৰি থাকে ঠিক তেনেকুৱা সো 2 নম্বৰটো কি হৈছে এই দুটা ফালে কানেক্ট কৰি আছে সো এইটোতো হ'ব নোৱাৰে সো 2 নম্বৰটো কোড আহিব তোমাৰ থাৰ্ড পজিশনত আহিব আৰু 1 নম্বৰটো তোমাৰ আগত আহিব সো অপচন নম্বৰ কোনটো কাৰেক্ট হ'ব সি কাৰেক্ট হ'ব বুজি পাইছা হেতু হল আমাৰ প্ৰথম কথা সো 8 নম্বৰ কোৱেশ্চনটো কি দিছে একেই সেম কোৱেশ্চন দা কাৰেক্ট অৰ্ডাৰ অফ এলকিন টুৱাৰ্ডছ ৰিএক্টিভিটি চোৱা এলকিনৰ ৰিএক্টিভিটি চাব লাগিলে চোৱা ইয়াতে গুটে কেটাৰে কিন্তু এবাৰ অক্সিজেন আছে দে গুটে কেটাৰে কি আছে এবাৰ অক্সিজেন আছে সো আমি এবাৰ ডিসাইড কৰিব লাগিব অক্সিজেনৰ এভেইলেবিলিটিৰ ওপৰত ডিপেন্ড কৰিব লাগিব ডিসাইড কৰিব লাগিব চোৱা এতিয়া প্ৰথম কথাটো হ'ল চোৱা 1 নম্বৰটো চোৱা অক্সিজেনটো কি হৈছে ডাইৰেক্ট ডাবল বন্ডৰ লগত এটাচ হৈ আছে নেকি নাই ৰেজোনেন্স ইফেক্ট ইয়াৰ কম হ'ব সো যোনটো পি আছে সবতকে লাষ্টত আহিব চোৱা পি আছে যোনটো সবত বাকি কেটা চোৱা অক্সিজেনটো ডাইৰেক্টলি এটাচ হৈ আছে অক্সিজেনটো ইয়াটো ডাবল বন্ডৰ লগত ডাইৰেক্টলি এটাচ হৈ আছে সো এটুত নাই সো আমাৰ পি টো সবতকে লাষ্টত আহিব সো আমাৰ এ অপচন কেনসেল আউট বি অপচন কেনসেল আউট বুজিছা আমাৰ থাকিল মাত্ৰ অপচন সি আৰু ডি এতিয়া চোৱা মই হেনাখন এটা কথা কৈছিলো লিখিছিলো যে ৰেজোনেন্স ইফেক্ট কাৰ বেছি OH তকে OCH3 বেছি হয় সো এই দুটাৰ ভিতৰত কোনটো আগত আহিব S টো আগত আহিব বুজিছা কাৰণ কিয় S ত কি লাগি আছে OH লাগি আছে আৰু R ত কি লাগি আছে OCH3 ডাইৰেক্ট আমি আনসাৰ পাই গলো তোমাৰ S টো আগত আহিব দেন আহিব R S টো আগত আহিব দেন R দেন চোৱা এই অক্সিজেনটো হে একে এটা লৰা দুটা ছোৱালীৰ লগত কানেক্ট হৈ থকা নিচিনা সো ইফালেও তোমাৰ কানেক্ট হৈ আছে ইফালেও কানেক্ট হৈ আছে সো এটো কেনসেল আউট মানে এটো তোমাৰ অলপমান লিষ্ট হ'ব সো আমাৰ আহিব S তাৰ পিছত R দেন Q আৰু লাষ্টত কি আহিব P আহিব সো অপচন আমাৰ কোৱেশ্চন নম্বৰ 8 হ'ল সলভ হৈ গল চোৱা নেক্সট 9 নম্বৰটো বহুত ধুনিয়া কোৱেশ্চন বহুত কনসেপচুৱেল কোৱেশ্চন এটো কি দিছে দা কাৰেক্ট অৰ্ডাৰ অফ ৰিএক্টিভিটিৰে কোৱেশ্চন কৰাই আছো এতিয়া চোৱা প্ৰথম কথা হল ৰিএক্টিভিটি হ'ব লাগিলে এই কাৰ্বনিলটো কি হ'ব লাগিব ইলেক্ট্ৰন তোমাৰ ইলেক্ট্ৰোফিলিক ক্যাৰেক্টাৰ বেছি আহিব লাগিব হয় তেতিয়াহে নিউক্লিওফিলে হি অ্যাটাক কৰিব পাৰিব আমি এইখিনি বস্তু জানো ইলেক্ট্ৰোফিলিক ক্যাৰেক্টাৰ কেতিয়া বেছি হ'ব তাতে যদি ইলেক্ট্ৰন ডেন্সিটি বেছি
নাথাকে তেতিয়া ইলেক্ট্ৰফিলিক কেৰেক্টাৰ বেছি হ'ব অবভিয়াছলি চোৱা ইয়াতে প্ৰথম কথা হ'ল ইয়াতে তোমাৰ এই যোনটো আছে ন ইয়াতে কি হৈ আছে এই দুটা প্লাছ আৰ ইফেক্ট ইয়াতেও তোমাৰ এটা প্লাছ আৰ ইফেক্ট আছে এইটো এটা প্লাছ আৰ ইফেক্ট ইয়াতে দুটা আৰ ইফেক্ট আছে ইয়াতে দুটা আৰ আছে আৰু ইয়াতে ইন্ডাকটিভ ইফেক্ট আছে কি আছে ইয়াতে ইন্ডাকটিভ ইফেক্ট আছে অনলি তোমাৰ ৰেজোনেন্সটো মোৰ ডমিনেন্ট দেন ইন্ডাকটিভ ইফেক্ট সো সবতকে আগত কোনটো আহিব চাবা যেতিয়া ইলেক্ট্ৰনটো দিব তেতিয়া ইলেক্ট্ৰন ডেন্সিটি কাৰ্বনিলত কি হ'ব বেছি হৈ যাব বুজিছা বেছি হলে তোমাৰ ইলেক্ট্ৰফিলিক ক্যাৰেক্টাৰ হ'ব নেকি নহয় সো এই যিকিটা আছে ন পি কিউ আৰ এইকেইটা তোমাৰ এছতকে কি হ'ব পিছত থাকিব কাৰণ কি এছত অনলি ইন্ডাকটিভ ইফেক্ট আছে আৰু পি কিউ আৰত ৰেজোনেন্স ইফেক্ট আছে বুজিছা এটো হল সবতকে তোমাৰ S2 ক'ত আহিব আগত আহিব লিখি লও আমি S2 আগত আহে দেন চোৱা তোমাৰ তাৰছত চাম আমি কোনটো অনলি এটা আৰ ইফেক্ট আছে এটোৰ এটা আৰ ইফেক্ট আছে বাকি কেইটাটো দুটা আছে সো এছৰ পিছত কি আহিব আমাৰ কিউ আহিব ওকে দেন চোৱা এটো দুটা আৰ ইফেক্ট আছে ইয়াতেও দুটা আৰ ইফেক্ট আছে কিন্তু যদি চাব যোৱা অক্সিজেনতকে তোমাৰ নাইট্ৰজেনৰটো মোৰ ডমিনেটিং তোমাৰ নাইট্ৰজেনৰ ৰেজোনেন্স ইফেক্টটো বেছি মানে হি সোনকালে ইলেক্ট্ৰনটো দিব সোনকালে ইলেক্ট্ৰন দিলে ইলেক্ট্ৰফিলিক ক্যাৰেক্টাৰটো সোনকালে কমি যাব সো সবতকে লাষ্টত কোনটো আহিব আৰ আহিব কাৰণ কি এই নাইট্ৰজেনটো বেছি ইজিলি ডোনেট কৰিব না ইলেক্ট্ৰফিলিক ক্যাৰেক্টাৰ ইয়াতে বহুত কম হ'ব সো মাজত থাকিব পি বুজি পাইছা মানে আমাৰ অপচন নম্বৰ বি হ'ব এস কিউ পি আৰ হ'ব আমাৰ এটো হল 9 নম্বৰ কোৱেশ্চন সো আহিলে এবাৰ আমাৰ এটো 9 নম্বৰ নহয় এটো আমাৰ 10 নম্বৰ কোৱেশ্চন সো 10 নম্বৰ কোৱেশ্চনটো হে একে অপচন লোৱা নাই এবাৰ মই কেৱল দা কাৰেক্ট অৰ্ডাৰ অফ ৰিএক্টিভিটি দিছে ৰিএক্টিভিটি দিলে হে একে কথা ইন্ডাকটিভ ইফেক্ট আৰু ৰেজোনেন্স ইফেক্ট চাব লাগিব এটা চোৱা ইন্ডাকটিভ এটো হল পি কিউ আৰ এস টি আছে চোৱা সবতকে বেছি তোমাৰ মই এগেইন কও ইন্ডাকটিভ ইফেক্ট ক'ত আছে ইন্ডাকটিভ ইফেক্ট অনলি টি টুত আছে বাকি গুটে কেইটাতে তোমাৰ প্লাস আৰ ইফেক্ট আছে এটোটো প্লাস আৰ ইফেক্ট আছে এটোটো প্লাস আৰ ইফেক্ট আছে গুটে কেইটাতে প্লাস আৰ ইফেক্ট আছে সো সবতকে আগত কোনটো আহিব টি বুজিছা টি টু সবতকে আগত আহিল কাৰণ কি ইয়াতে ইন্ডাকটিভ ইফেক্ট আছে অনলি বাকি কেইটাত আৰ ইফেক্ট আছে তাৰছত নেক্সট টু চোৱা নেক্সট কিউ টুত চোৱা দেই কিউ টুত চাবা তোমাৰ এই অক্সিজেনটো এই একে কথা এটা লৰা দুটা ছোৱালীৰ লগত কানেক্টেড তোমাৰ এই অক্সিজেনটো ইফালেও দি আছে আৰু ইফালে তোমাৰ কাৰ্বনিলৰ লগত লাগিও আছে সো আমাৰ ইয়াতে ৰেজোনেটিং ইফেক্টটো কম হ'ব মানে ৰেজোনেন্স ইফেক্টটো অলপমান কমি যাব এটো তোমাৰ ৰেজোনেন্স ইফেক্টটো কম হ'ব যেহেতু এটো তোমাৰ ইলেক্ট্ৰফিলিক ক্যাৰেক্টাৰ বেছি আহিব টি গ্ৰেটাৰ দেন আৰ দেন আহিল চোৱা দেন বাকি কেইটা চোৱা অক্সিজেনটো কি কৰি আছে তাত OH টো দি আছে তাৰ পিছত চোৱা এটোত কি হৈ আছে OH চাবা দেই এটা বস্তু চাবা মই কৈছিলো যে প্লাস আৰ ইফেক্ট এটোটো তোমাৰ ও বাকি চোৱা ইফালে ইন্ডাকটিভ ইফেক্ট এটোটো আছে বাট ইফালে যোনটো প্লাস আৰ ইফেক্ট আছে এটো প্লাস আৰ ইফেক্ট কাৰ বেছি OH ৰ গ্ৰেটাৰ দেন OCH3 বুজিছা সো ইলেক্ট্ৰফিলিক ক্যাৰেক্টাৰ কাৰ কম হ'ব OH এ বেছিকে দিব হয়নে নহয় OH এ ৰেজোনেন্স ইফেক্ট বেছিকে দিব সো OH2 ইলেক্ট্ৰফিলিক ক্যাৰেক্টাৰ কমি যাব আৰু ইয়াতে তোমাৰ ইলেক্ট্ৰফিলিক ক্যাৰেক্টাৰ বাঢ়ি যাব সো আমাৰ অপচন নম্বৰ আহিল বুজি চাবা নে বস্তুটো ৰিলেট কৰি চাবা টি আৰ পি ওকে টি সৰি এটো আৰ বলে এটো কিউ হয় সৰি দে মই বুজালো ন টি কিউ পি এখিলেকে হল দেন আহিল আৰ আহিব আৰু লাষ্টত যেহেতু নাইট্ৰজেনৰ ৰেজোনেটিং ইফেক্ট বেছি সবতকে তোমাৰ লাষ্টত আহিব এস বুজি পাইছা আকৌ এবাৰ কৈছো ইন্ডাকটিভ ইফেক্ট ফাৰ্ষ্টতে লম দেন তোমাৰ ৰেজোনেটিং ইফেক্ট চাম ৰেজোনেটিং ইফেক্টৰ তোমাৰ OH ৰ গ্ৰেটাৰ দেন OCH3 সো তাৰ হিচাপে চালো এটোটো তোমাৰ দুটা কানেক্টেড আছে ব্ৰিজিংৰ নিচিনা দুফালে চলাই আছে সো এনেকুৱা কাৰণে তোমাৰ এটো বেছি হ'ল হ'ব একেটা হল আমাৰ কোৱেশ্চন হ'ব সো আজিলৈকে ইমানতে এৰিছো আমি 10টা কোৱেশ্চন ডিসকাস কৰিলো বহুত সময় গল সো যদি ভিডিওটো ভাল পাইছা তোমালোকৰ ফ্ৰেণ্ডৰ মাজত শেয়াৰ কৰিবা আৰু চোৱা প্ৰথম কথা হল মই কেইদিনমান আগতে এটা ভিডিঅ'ত কৈছিলো যে এই লিটল লাৰ্নিং ইজ ডেঞ্জাৰাছ থিং মানে কোনে কি চাই গম পাও ন বস্তুটো তোমালোকে বহুতে কি কৰা প্ৰথমখিনি চাই ভিডিঅ'টো স্কিপ কৰি গুচি যোৱা আৰু ভিডিঅ'টো লাষ্টলৈকে নাচালে চাবা এটো এটা জাস্ট এটা ইনিচিয়েটিভ যাতে অসমৰ পৰা বহুতখিনি লৰা ছোৱালীয়ে এই এক্সামবোৰ মানে IIT জেম বা তোমাৰ যিখিনি MSc এন্ট্ৰেন্স বা নেট গেট বহুত ভাল ৰেংকত ক্লিয়াৰ কৰিব পাৰে সেই হিচাপত এটো এটা ইনিচিয়েটিভ লোৱা গৈছে বুজি পাইছা
সো সেই হিচাপত তোমালোকৰ যাতে লাভ হয় সেই হিচাপত মোৰ একো লাভ নহয় এইটো চেনেলটোৰ পৰা জাষ্ট এটা ইনিচিয়েটিভ হিচাপে যাতে তোমালোকে মাদাৰ টাঙত বস্তুখিনি শিকিব পাৰা নিজৰ মাতৃভাষাতে বস্তুখিনি শিকিব পাৰা কনচেপ্টবোৰ যাতে ইজিলি দিব পাৰো মই ডেলিভাৰ কৰিব পাৰো সেই বস্তুটো যাতে এই বস্তুটোৰ পৰা মোৰ কি হৈছে মোৰো লাভ হৈছে কাৰণ মোৰ বস্তুবিলাক গোটেইবিলাক বস্তু ৰিভিজন হৈ আছে আৰু লগতে মোৰ টিচিং স্কিলটো ডেভেলপ হ'ব সো সেই হিচাপত মোৰ বস্তুটো লোৱা গৈছে সো তোমালোকক আশা ৰাখিছো যাতে ভিডিঅ'বোৰ তোমালোকৰ ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ কৰা আৰু লগতে তোমালোকে পাৰিলে ভিডিঅ'বিলাক কুৱেশ্যনবিলাক নোট কৰি যাবা মই সেইটো ক'ব নালাগে কাৰণ কুৱেশ্যনবিলাক বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন দিয়া গৈছে ইয়াতে সো ভিডিঅ'টো আজিলৈকে ইমানতে এৰিছো বাই